হেল্ল' ফ্ৰেণ্ডছ, আজি আছোঁ মই নৱমোৱা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়। তাত কিছু চিত্ৰ অংকন কৰা হ'ল। সেইবিলাক মই দেখাবলৈ আহিছোঁ আজি, কি কৰা হৈছে। এয়া দেখিছে, এয়া ষ্টাৰ্টিঙৰ পৰা আছে, প্ৰথমৰ পৰাই দেখাই আছোঁ মই। প্ৰথমতে ইয়াতে চাকি এগছি দিয়া হৈছে গেটৰ মুখতে। তাৰপিছত আছে ফ্ৰণ্টৰ ৱালখন। এইখন কিন্তু প্লাষ্টাৰ নাছিলে, অলপ কষ্ট কৰি মেলি অঁকা হ'ল। ইয়াত অঁকা হৈছে গড় এটা, আৰু অঁকা হৈছে নাচনী আৰু পেপুৱা, লগতে গছ এজোপা দি সৰুকৈ ফুল দুটামান দি দিছোঁ। ৱালখন অলপ অকণমান আছিলে, তথাপিও চেষ্টা কৰিলোঁ আঁকিবলৈ। তাৰপিছতে ভিতৰত আহোঁ অলপ। ভিতৰত আছে আপোনাৰ সকলোবিলাকে প্ৰায়বিলাক দিয়া হৈছে, আৰু এইটো আছে মহৎলোকৰ বাণী, লগতে ৰাষ্ট্ৰীয় প্ৰতীককেইটা একেলগতে দি দিয়া হৈছে। তাৰপিছত আছে আপোনাৰ এইটো দেখিছেনে, এইটো 1, 2, 3 অসমীয়া আৰু ইংৰাজী দুয়োটাই দিয়া হৈছে। তাৰ লগতে ছবিকেইটা এড কৰি দিয়া হৈছে। সৰু ল'ৰা ছোৱালীবিলাকে যিহেতু এনেকুৱাবিলাকে ভাল পায়, আধুনিক কৰি তোলা হৈছে আৰু। তাৰপিছতে আছে আপোনাৰ আৰু এইবিলাক আছে জানুৱাৰী, ফেব্ৰুৱাৰী, বহাগ, জেঠ এনেকৈ দিয়া হৈছে। আৰু এটা বস্তু বেলেগকৈ দিয়া হৈছে, আপোনাৰ বাৰকেইটাৰ লগত এটা পাত দি দিয়া হৈছে, বেলেগ বেলেগ ফুলৰ গছৰ পাত। এইটো দেখিছেনে? ইয়াৰ ওপৰতে দিয়া হৈছে এটা দৃশ্য, যিটো নেকি কাউৰী আৰু পৰুৱা আমি সৰুতে পাইছিলোঁ। সেই ছবিটো দিয়া হৈছে ইয়াতে। আৰু কেইটামান ইম'জি ওপৰতে দি দিয়া হৈছে। ৰামধেনুখন দিয়া হৈছে। কিনাৰতে সৰুকৈ ব্লেকবৰ্ড এখন দিয়া হৈছে। এইটো সৰু ল'ৰাৰ যিহেতু স্কুল, তাত সিহঁতে তলতে আঁকিব, সেইটো কাৰণে তলতে দি দিয়া হৈছে। এখন ৱালতে ডাইৰেক্ট কালাৰ কৰি দিয়া হৈছে, বৰ্ড কালাৰটো। তাৰপিছত আহিলে আপোনাৰ এইফালে ইম'জিবিলাক দিয়া হৈছে, স্মাইলি সকলোবিলাক, আৰু এক্সপ্ৰেশ্যন যিমানকেইটা ধৰিছে সিমানকেইটা দি দিছোঁ ইয়াতে। আৰু এইটো এটা সম্পূৰ্ণ কাহিনী হয়। আৰু এটা দিয়া হৈছে, এইটো ছবি সম্পূৰ্ণ মানে এটা কাহিনী দিয়া হৈছে, আৰু মুকলি কৰি দিয়া নে কি এনেকৈ আছিলে কিতাপতে, মুক্তি দিয়া এইটো মানে গোটেই কাহিনীটো সিহঁতে সৰু ল'ৰাখিনিয়ে চাই মেলি ক'ব। লাষ্টত চৰাইজনী এৰি দিয়ে, এয়া উৰি গৈছে, তেনেকৈ মানে দিয়া হৈছে। আৰু ইয়াতে ABCD এইবিলাক দিয়া হৈছে। ইয়াতে সৰু সৰুকৈ আঁকি দিয়া হৈছে, আৰু A for এম্বুলেঞ্চ, B for বল, C for cat, তেনেকৈ একদম সৰুকৈ দিয়া হৈছে। আৰু ইয়াতে কেইটামান ফল মূল দিয়া হৈছে। তাৰপিছতে খিনি আহিলে ক, খ, গ, ঘ, ABCD স্মল লেটাৰ। তাৰপিছতে আহিলে এটা কাৰ্টুন কেৰেক্টাৰ, এইটো হ'ল মটু পটলু। চবে চিনি পায়েই মটু পটলু। ইয়াত মানে বস্তুটো কি বুজোৱা হৈছে, ইয়াতে বুজোৱা হৈছে শকত আৰু ক্ষীণ, ওখ আৰু চাপৰ দুয়োটাই বুজোৱা হৈছে মটু পটলু। সেইটো কাৰণে এইটো যোনটো পেইণ্টিং আহিছিলে, তাতে এইটো এদেই আছে যে এনেকুৱা এটা ছবি আঁকিব লাগে বুলি। তো সেইটোৱে গোটেই বস্তুটো। মহৎলোকৰ বাণীবিলাকো লিখি দিয়া হৈছিলে, গোটেইবিলাক খালী আছিলে। এইটো যি আছিলে বেনাৰ আছিলে, বেনাৰবিলাক আঁতৰাই মেলি গোটেই ৰুমটো মানে ৰং কৰা হ'ল। সপ্তাহ দিন লাগিলে, আৰু বাহিৰখন কৰোঁতে অকণমান টাইম লাগিলে। মই ওপৰৰ পৰা চবখিনি দেখাই দিছোঁ, আৰু এক পাক হৈ ঘূৰি দিছোঁ এনেকৈ। চাব কেনেকুৱা পালে ক'ব, আৰু চাই কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা আৰু স্কুলত কৰিব পাৰোঁ। তো কেনেকুৱা পালে জনাবচোন। এই স্কুলখন মানে এখন আছামিছ মিডিয়াম স্কুল হয়, এখন গাঁৱৰ ভিতৰতে আছে। তো ভিতৰৰ অংশবিলাক এনেকৈ মানে ধুনীয়াকৈ সজাই তোলা হৈছে। তো কেনেকুৱা পাইছে চাব, জনাব। এইবিলাক সকলোবিলাকে আছে, আৰু দিবলৈ থাকে, কিন্তু এতিয়া এইখিনিতে ভৰ্তি হৈ গৈছে প্ৰায়। চাই লওঁ, পিছত যদি আকৌ কিবা কিবি আহে তেতিয়া আৰু আঁকি দিবলৈ চেষ্টা কৰিম, যদিহে মোক মাতে। ঠিক আছে, বাই বাই।